হাওড়াঘাট পৰিষদীয় সমষ্টিৰ ঢৌজোখাত অনুষ্ঠিত ৰাজহুৱা মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য সাহিত্য ডক্টৰ তুলিৰাম ৰংহাঙৰ। কাৰ্বি আংলং জিলাৰ হাওড়াঘাট পৰিষদীয় সমষ্টিৰ ঢৌচোখা ছেমছন সিং ইংটি হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা বিজেপিৰ CEM ৰাজহুৱা মত বিনিময় অনুষ্ঠানৰ সফল সামৰণি পৰে। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙে। উল্লেখযোগ্য যে প্ৰায় ৩ সহস্ৰাধিক ৰাইজৰ উপস্থিতিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CEM ডক্টৰ তুলিৰাম ৰংহাঙে বৃহৎ জনসভাৰ যোগে ৰাইজৰ সৈতে মত বিনিময় অংশগ্ৰহণ কৰি বিভিন্ন চৰকাৰী আঁচনিৰ লাভালাভৰ ওপৰত হিতাধিকাৰীৰ দৃষ্টি আকৰ্ষণ কৰে। ইয়াৰ উপৰিও জনসভাত অংশগ্ৰহণ কৰা ৰাইজৰ অভিযোগৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে সমস্যা সমাধানৰো প্ৰতিশ্ৰুতি দিয়ে। ইপিনে মত বিনিময় অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিছু, হাওড়াঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰসিং ৰংহাং, ডিফুৰ বিধায়ক বিদ্যা সিং ইংলেং, বিজেপি জিলা সভাপতি ৰলেণ্ড কিলিঙৰ লগতে পৰিষদৰ সমূহ কাৰ্যবাহী সদস্য আৰু MAC সকলে সভাত অংশগ্ৰহণ কৰে। কাৰ্বি আংলং জিলাৰ ডকমকাৰ পৰা নেত্ৰকমল শৰ্মাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। সমষ্টিত আমি CEM ইণ্টাৰেকশ্যনৰ কাৰ্যসূচীটো আজি শেষ কৰিলোঁ আৰু সেইটো কাৰ্যসূচীত আপোনালোকে জানে আমি প্ৰত্যেক MEC সমষ্টিত গৈ ৰাইজৰ অভাৱ অভিযোগবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত আমি ৰাইজৰ ওচৰত আহিছোঁ আৰু গোটেই কাউন্সিলটো আমি ইয়াত লৈ নিছোঁ। কাৰণ আপোনালোকে দেখা পাইছে কাৰ্বি আংলঙৰ ৰাজনীতি ইতিহাস বা ভাৰতৰ ৰাজনীতি ইতিহাসটো কাৰ্বি আংলঙৰ 26টা MEC সমষ্টি আছে। 26টা MEC সমষ্টিও আমাক ভাৰতীয় জনতা পাৰ্টি আমাৰ দখলত আছে। কাৰ্বি আংলঙৰ 4জন বিধায়ক আছে, 4জনৰ বিপুল ভোটত ৰাইজে আমাক আশীৰ্বাদ দিছে। সাংসদ ইয়াত এটা চিট আছে, সেই সাংসদ চিটত যোৱাবাৰ নৰ্থ ইষ্টৰ ভিতৰত হায়েষ্ট ভোট পাৰ্চেণ্টেজ এটা পাইছে। এইবাৰো 1,50,000 ভোট পাইছে। গতিকে ৰাইজৰ ওচৰত আমি লৈ গৈছোঁ যে যিমানখিনি কাউন্সিলত অফিচাৰ্ছ আছে, প্ৰিন্সিপাল ছেক্ৰেটাৰী, ডেপুটি কমিশ্যনাৰ, SP, যিমানখিনি অফিচাৰ্ছবিলাক লৈ আহি ৰাইজৰ অভাৱ অভিযোগবিলাকক পূৰণ কৰাৰ স্বাৰ্থত আমি ইয়াত ৰাইজৰ ওচৰত আহিছোঁ। আৰু গোটেইখিনি মেম'ৰেণ্ডাম আছে, তেওঁলোকৰ এটা এটা সমষ্টিত বুকলেট বনাব। সেই বুকলেটত যিমানখিনি আছে তেওঁলোকৰ মেম'ৰেণ্ডাম দিছে, সেইবিলাকৰ আমি ডিষ্ট্ৰিক্ট প্লেনিং বৰ্ডত মিটিং বহিম, তাতে আমি আকৌ সেইটো আমি সিদ্ধান্তটো ল'ম। ছাৰ, আজি আপুনি কৈছে যে স্পেচিয়েল টেটসমূহ যি আমাৰ কাউন্সিলৰ কাউন্সিলৰটো প্ৰচেছ হৈ আছে। কাৰ্বি আংলঙৰ স্পেচিয়েল টেটত প্ৰায় 800 মান ভেকেঞ্চি আছে। হাই ছেকেণ্ডেৰী, হাই স্কুল, ME স্কুল আৰু লগতে LP স্কুল চব মিলি প্ৰায় 800 মান প্লাছ এটা ভেকেঞ্চি আছে। সেইটো আমি সোনকালে এডভাৰটাইজমেণ্ট দিম। হাওড়াত বাই ইলেকশ্যন আৰু এতিয়া আমি গভৰ্ণৰ তাত পঠালোঁ, গভৰ্ণৰ অনুমোদন দিলেহে এইটো বাই ইলেকশ্যন হ'ব। দিল্লী নিৰ্বাচনক লৈ আজি আপোনালোকে জানে যে দিল্লী চিফ মিনিষ্টাৰটো ইংলিছ পৰা কয় ৱাৰ স্মাৰ্ট, নিজকে বেছি বুদ্ধিমান বুলি কয়। গতিকে ৰাইজে গম পাইছে যে তেওঁ যিটো নেকি কেলেংকাৰী, যে তেওঁ নিজে জেল গৈছে, যিটো মদৰ কেলেংকাৰী, সেইটো আপোনালোকে গম পাইছে যে একদম মদৰ দোকান দি সেইটো আপোনালোকে গম পাইছে, লোকেল চলাই মদ। সেইটো তেওঁতো কেছ পইচাও পাইছে, গোটেইখিনি এৰেষ্ট হৈছে। গতিকে এনেধৰণৰ ৰাইজে গম পাইছে যে গোটেইখিনি চিন্তা চৰ্চা কৰিছে দুখীয়া দৰিদ্ৰ সীমা ৰেখা পৰিয়ালবিলাকক, আৰু লগতে যিটো ডেভেলপমেণ্টৰ কাম কৰি দেখা পাই আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া। গতিকে ৰাইজে এতিয়া সিদ্ধান্ত লৈছে যে নৰেন্দ্ৰ মোদী আকৌ আমি সহায় কৰিব লাগে বুলি এতিয়া ৰাইজে সিদ্ধান্ত দিছে। এতিয়া কংগ্ৰেছ 0, তাতে ইণ্ডিপেণ্ডেণ্ট 0, আৰু বেয়াকৈ মানে আম আদমি পাৰ্টি হাৰিছে।